যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে অসমত মেডিকেল বিচাৰে ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব তাৰ গোটেই মানে অকল USTM বুলি নহয় পশ্চিমবংগ কৰ্ণাটক মহাৰাষ্ট্ৰ সব বাহিৰা ইউনিভাৰ্চিটি কিন্তু USTMৰ ওপৰত মোৰ খংটো অলপ বেছি কাৰণ তেওঁলোক পানী পেলাই আছে আমালৈকে এখন মেডিকেল কলেজ বনাই আছে এটাও পেশেন্ট নাই তাত এখন মেডিকেল কলেজ খুলিব পেশেন্ট থাকা বুলি ন্যাশনাল মেডিকেল কাউন্সিলৰ জুনান ইনস্পেকশন আহিছে হিডনাখন জোৰ কৰি পেশেন্ট ভৰাই লৈছে এতিয়া পেশেন্ট নাই আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগি যাব নহয় সকলো ক্ষেত্ৰতে BA MA অসমীয়া ল'ৰা পঢ়িব নালাগে নহয় তাতে আমাৰ ইয়াতো পৰ্যাপ্ত সিট আছে তাতে কিয় পঢ়িব লাগে তাতে পইচা দি পঢ়িব ইয়াত বিনা পইচাত পঢ়িব লাগিলে গুৱাহাটী ইউনিভাৰ্চিটিত মই সিট অলপ বঢ়াই দিম গতিকে মানে USTMে আমাক যেটো চ্যালেঞ্জ দিছে হেতু মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিছে অসমৰ ৰাইজক চ্যালেঞ্জ দিছে অসমৰ ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী এজনক চ্যালেঞ্জ দিছে গতিকে ময়ো যি কৰিব লাগে লাহে লাহে স্লো পয়জনত ময়ো কৰি থাকিম সেন্ট্ৰেল ইউনিভাৰ্চিটি সেইখন নেহু তো সেন্ট্ৰেল ইউনিভাৰ্চিটি নহয় সেন্ট্ৰেল গভৰ্ণমেণ্টক তো আপুনিও ট্যাক্স দিয়ে ময়ো ট্যাক্স দিওঁ ইনকাম ট্যাক্স যিমান দিওঁ এইটো তো সেন্ট্ৰেল গভৰ্ণমেণ্টতে যায় গতিকে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ইনষ্টিটিউচনৰ ওপৰত সবৰে অধিকাৰ গুৱাহাটী IIT তেজপুৰ ইউনিভাৰ্চিটিত মেঘালয় মণিপুৰৰ ষ্টুডেণ্ট আহে আমিতো বাধা নিদিওঁ আমিতো ওয়েলকাম কৰোঁ কিন্তু USTM তো এইটো এটা স্ক্যাম হয় মানে মুকটো এতিয়া তাতে বহুত মানুহে মই ভিতৰত সোমাব খোজা নাই বহুত মানুহে মোক WhatsApp কৰি আছে ইটোৰ কোৱালিফিকেশন নাই হিটোৰ নাই মই সোমাব খোজা নাই যেতে এখন আমাৰ ষ্টেটৰ নহয় তাৰ কাৰণ বেলেগ ষ্টেটৰ সাৰ্টিফিকেট গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটি ল'ৰাবিলাকে তাৰ কাৰণে সাফাৰ কৰি আছে সেইকাৰণে তাকো মই লিগেল